আজি অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকলৈ স্বাগতম জনাইছোঁ। মই পৰিস্মিতাই কৌশিক ব্লগৰ। দেখিছেনে গামোচা এখন দহি বাতিব লৈছোঁ। দহি বটা হ'ল দিন। এইখন বিয়াৰ অৰ্ডাৰ গামোচা আছিলে আৰু মোক কৰিবলৈ দিছিলে, দহিখিনি বাতিব দিছিলে। মই মানে অকণমান ষ্টাইলত লাগে বুলি কৈছিলে আৰু সেইটো কাৰণে মই ভাবিলোঁ কি গামোচাখনত যিহেতু সূতা আহিছে, পাট সূতাৰ গামোচা হয়, কাটি পিনে যদি দহি বাটো ভাল নালাগিব, সেইটো কাৰণে ভাবিলোঁ তাত থকা যিমানখিনি সূতা আছিলে তেনেকৈ তাৰ পৰা অলপকৈ উলিয়াই পিনে তাৰ পৰাই দহিখিনি বাতিছিলোঁ। প্ৰথমে গাঁঠি দি লৈছিলোঁ, তাৰ মাজত গাঁঠিটো দিয়াৰ দেখিছেনে কিমান ধুনীয়া লাগিব গামোচাখন দেখিবলৈ। এনেকৈ সৰুকৈ গাঁঠি দি লৈছিলোঁ আৰু এইখিনি গাঁঠি ভৰাই থোৱা আছে। যিহেতু গাঁঠিখিনি দি থোৱা থাকিলে অলপমান মানে ওলাই থাকিলে দিগদাৰ হয়, সেইটো কাৰণে ভাবিলোঁ গাঁঠিখিনি এনেকৈ ভৰাই থওঁ। আৰু এনেকৈ 3টা আছিলে, শেষত এনেকৈ গাঁঠিখিনি ভৰাই ল'লোঁ। তাৰপিছত এই 3টা বাতিবলৈ আছিলে আৰু ভাবিলোঁ কি দহিত এইকেইটা ইমানখিনি আপোনালোকক দেখাবলৈ দিগদাৰ হয়, সেইটো কাৰণে ভাবিলোঁ এই 3টাকে আপোনালোকক মই কেনেকৈ বাতিছোঁ দেখাম। প্ৰথমে অকণমান পানী লৈছোঁ, পানী লৈ সূতাখিনি আপোনাৰ দুইফালৰ পৰা পানী দি মোহাৰি লৈছোঁ, তেতিয়াহে সূতাডাল ৰৈ থাকে। আৰু এইডাল সূতায়ে আপোনালোকৰ তাৰ সূতাডালে গামোচাখনত থকা যিখিনি দহি সূতা আছিলে সেইখিনিৰ পৰাই গাঁঠি দিয়া হৈছে। আৰু এনেকৈ গাঁঠি দি লৈছোঁ, পাট সূতা মিক্স কৰি পিনে দহিটো বটা হৈছে। আৰু দহিটো বটোতে তাৰপিছত মই এনেকৈ গাঁঠি দি মাজত সূতাখিনি ভৰাই আৰু তাৰপিছত এনেকৈ ৰছী দি বেজী দি বান্ধি দিয়া হ'ল। আৰু এনেকৈয়ে বেজীটো দি লাষ্টত গাঁঠিটো দি দিছোঁ। আৰু প্ৰথমে কাটি লোৱা নাই, শেষত একেলগে কাটিম বুলি থৈ দিছিলোঁ, কাৰণ এটা এটাকৈ যদি কাটি যোৱা হয় সময়খিনি ৰয়, কিন্তু তাৰ মাজত ভাবিলোঁ কি নহয় একেলগে গোটেইখিনি কাটিলে সমান হ'ব। আৰু সেইখিনি দেখিছেনে গোটেইখিনি এনেকৈ বাতি হৈ গ'ল, গোটেইখিনি বান্ধি। আৰু বান্ধোতে বহুত সময় লাগিছে আৰু এই গামোচাখন দহি বাটোতে কাম কৰি তাৰ মাজতে 2 দিন লাগিছে দহিখিনি বাটোতে, কাৰণ যিহেতু গামোচাখন অলপ কষ্ট আছিলে। প্ৰথমে গাঁঠি দি ল'ব লগা হৈছে, তাৰপিছত আকৌ চিলাই কৰিব লগা হৈছে, দহিখিনি বাতিব লগা হৈছে, সেইটো কাৰণে। আৰু চাওকচোন এইখিনি গোটেইখিনি হৈ গ'ল। আৰু এনেকৈয়ে গোটেইখিনি দহি কাটি গ'লোঁ। প্ৰথমে বাতি ল'লোঁ, তাৰপিছত কাটিছোঁ। আৰু গামোচাখন কেনেকুৱা হৈছে জনাব। আপোনালোকেও যদি ভাবে এনেকৈ দৰা বৰণৰ গামোচা দহি বাতিম বুলি, তেনেহ'লে বাতিব পাৰে, কাৰণ দেখিবলৈও শুৱনি হয় গামোচাখন। আৰু মোৰ গোটেইখিনি বাতি হৈ গ'ল 2টা ছাইড। আৰু এতিয়া চাওকচোন গামোচাখন কেনেকুৱা লাগিছে জনাব দেই। আৰু মোৰ এইটো পুৰণা মোবাইলত ভিডিঅ'টো কৰিছিলোঁ কাৰণে কালাৰটো ইমান উজ্জ্বল অহা নাই, কিন্তু গামোচাখন সঁচাকৈ বহুত ধুনীয়া লাগিছে। আপোনালোকে থাম্বনেইল চাই গম পাব। আৰু আপোনালোকেও যদি দৰা বৰণৰ গামোচাখন নষ্ট নকৰোঁ বুলি ভাবে, নিচিলোৱাকৈ এনেকৈ তাত পৰা অহা সূতাই গামোচাখন দহি বাতিব পাৰে। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব।